নমস্কাৰ অৰ্গেনিক খেতি অসমৰ প্ৰিয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ বন্ধু এজনে কেনেধৰণে ষ্ট্ৰবেৰী খেতি কৰি আছে একদম সহজ পদ্ধতিত কেনেধৰণে কৰি আছে তেখেতৰ পৰা আমি জানিম আৰু আপোনালোকক দেখুৱাম ষ্ট্ৰবেৰী খেতি ইমান সহজত কৰিব পাৰি ইমান ঘৰতে কৰিব পাৰি কেনেধৰণে কৰিব পাৰি আহক আমি চাওঁ নমস্কাৰ আপোনাৰ শুভ নামটো ক'ব মোৰ নাম মিনাৰ আহমেদ আমি আপোনাৰ পৰা জানিম ষ্ট্ৰবেৰী খেতি আপোনালোকৰ মানে দেখুৱাব লৈছোঁ মোৰ দৰ্শকখিনিক কেনেধৰণে কৰিছে বা কেনেধৰণে হেৰি কৰিছে আহকচোন দেখোঁ এয়া চাওক এয়া ষ্ট্ৰবেৰী লাগিছে এয়া দেখিছে ইয়াত কি কি দিয়া হৈছে ইয়াত আপোনাৰ গোবৰ সাৰ দিয়া হৈছে হয় আৰু বালি মাটি আছে হয় আৰু অলপ কাঠুৱা মাটিও আছে হয় মানে কি যিটো আঠা মাটি বুলি কওঁ হয় হয় এই আঠা মাটিও আছে গোটেই মাটিৰ সংমিশ্ৰণত এই মানে খেতিটো কৰা হৈছে মানে লাভজনক কি ধৰক আপোনাৰ আমি পথত কৰিব পাৰোঁ বা তেনেকৈ মাইচিং পদ্ধতি কৰিব পাৰোঁ আপুনি যে এনেধৰণে কৰিলে ইয়াৰ মানে কি পদ্ধতিটো কি মানে এই বাস্কেটটোত কৰাৰ এটাই মানে কি অৰ্থ হ'ল কি ইয়াতে কি আপোনাৰ ফলটো বেয়া হৈ নাযায় হয় আপোনাৰ সুন্দৰকৈ ফলটো ইয়াতে উঠি ধুনীয়াকৈ আৰামত আছে হয় 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 গতিকে মানে কি ফলটো পোকে ধৰাৰ সম্ভাৱনা নাথাকে তাৰপিছত আপোনাৰ পচি যোৱাৰ সম্ভাৱনা নাথাকে আৰু মানে কি চোৱা চিতাটো ভালদৰে কৰিব পাৰি হয় আৰু কিবা সাৰ পানী এনেধৰণে দিব লাগেনে পানী দিব লাগে অলপ চলপ পানী দিব লাগে হয় হিচাপৰ পানী দিব লাগে নিয়মিত হয় যিখিনি দৰকাৰ সেইখিনিহে লাগিব পানী এটা খচাত আপোনাক কিমান দিব লাগে আপোনাৰ ধৰক কেঁচু সাৰ কিমান বালি কিমান এনেকুৱা ধৰণৰ আপোনাৰ হেৰি গোবৰ সাৰ আপোনাৰ লাগিব 30% হয় আৰু আঠা মাটি লাগিব অলপ মানে 30% হয় বালি মাটি লাগিব 30% আৰু আপোনাৰ ধৰক তাতে আৰু অলপমান এড কৰি দিব পাৰে গোবৰ সাৰ হয় বেছিকৈ অলপ হয় হয় দহটো হয় হয় ঠিক আছে আপোনাৰ এইটো আপোনাৰ প্ৰথম আপুনি এনেকৈ কৰিছে নে ক'ৰবাত দেখা পাইছে নে কিবা ট্ৰেইনিঙত নাই মই নিজে কৰিছোঁ এইখিনি নিজে কৰিছোঁ খুব সুন্দৰ মোৰ নিজৰে কাম এইখিনি হয় 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 আমি চাওঁ আৰু বস্তুটো পাৰ্মানেণ্ট হ'ব আপোনাৰ হয় এই খচাটো আপোনাৰ 8-10 বছৰ থাকিবই 8-10 বছৰ থাকি যাব আৰু ইয়াক আপুনি এনেকুৱা চিষ্টেমতো কৰিব পাৰে পলি হাউচত চিষ্টেম কৰিব পাৰে হয় ধৰক এনেকুৱা চিষ্টেমতো কৰিব পাৰে অলপ ঠাইত আপুনি 5টা খচা বহাব পাৰে এনেকুৱাকৈ ষ্টেপকৈ হয় 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 বহাব পাৰে হয় হয় তেতিয়া ধৰক আপোনাৰ মাটিও কম লাগিল এজন কম মাটি থকা মানুহেও মানে ষ্ট্ৰবেৰী খেতি কৰিব পাৰিব গ্ৰিল বা বাঁহৰে ফ্ৰেম বনাই তেনেধৰণে কৰিব পাৰিব কিন্তু বাঁহৰ ফ্ৰেমত কাম নহ'ব মানে কি এইটো আপোনাৰ পকী পোষ্ট বনাই ল'ব লাগিব লৈ পেলাই আপোনাৰ আৰি দিয়া ব্যৱস্থা থাকিব লাগিব কিন্তু মই আৰি দিয়া নাই মাটিতে থৈছোঁ কিন্তু আৰি দিলে আৰু এটা চিষ্টেম ভাল হ'ব আপোনাৰ গৰু ছাগলীৰ উপদ্ৰৱৰ পৰা অলপ বাচিব হয় 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 এনেকুৱা আৰু ঠিক আছে আমি চাম বাৰু এটা কিমানটা কৰিছে এতিয়া ইয়াতে আপোনাৰ আছে 60 মান আছে 70টা মান আছে 60ৰ পৰা 70টা মান আছে হয় হয় এনেধৰণে তেখেতে পুখুৰী পাৰত বিভিন্ন খেতিৰ লগত আপোনালোকক বিভিন্ন খেতিও দেখুৱাম আজি আপোনালোকক মাত্ৰ ষ্ট্ৰবেৰীয়ে দেখুৱাব ওলাইছোঁ সেইদিনা আপোনালোকক দেখুৱাইছিলোঁ ভেন্দি গছ কিমান ওখ হৈছে এনেধৰণে গ্ৰোথটো খুব ধুনীয়া গ্ৰোথ আপোনালোকে দেখিছে চাওক খুব সুন্দৰকৈ কৰিছে তেখেতে সঁচাই প্ৰশংসনীয় এই দেখিছে ষ্ট্ৰবেৰী আহি গৈছে চাওক ষ্ট্ৰবেৰী আহি গৈছে দেখিছে ষ্ট্ৰবেৰী যেতিয়া আপোনাৰ মানে আৰম্ভণিৰ পৰা লগে কিমান সময় লাগে মানে পুলি ৰোপণৰ পৰা আপোনাৰ 2 মাহৰ ভিতৰত মানে ফল ষ্টাৰ্টিং হৈছে হয় হয় মানে মিচুৰিত মানে যেতিয়া ছিঙিব হ'ব হ'লে প্ৰায় হ'বই হয় হয় আৰু মাজতে এটা পকিছেই হয় হয় ঠিক আছে খুবেই ভাল লাগিল আমি দৰ্শকসকল আপোনালোকক এনেধৰণে ভিডিঅ'বিলাক দেখুৱাই যাম তেওঁৰ বিভিন্ন ধৰণৰ খেতিৰ ভিডিঅ' আমি ওচৰতে আপোনাৰ যিহেতু অমিতা গছ এডালো আছে আমি দেখুৱাম এডাল চাওক এডাল কি অমিতা ভেৰাইটি হয় এডাল আমাৰ লোকেল জাত খুব সুন্দৰ এনেকুৱা অমিতা কিমানডাল আছে আপোনাৰ এতিয়া এনেকুৱা অমিতা আপোনাৰ আছে 100 মান আছে 100 মান আছে ন 100 মান আছে হয় হয় কেনেকুৱা মানে বেনিফিট ভালে পকাবিলাক 40 টকাকৈ দি আছোঁ হয় হয় মাৰ্কেটতে দি আছোঁ বা গুৱাহাটীৰ বেপাৰীও আহি যায় কেতিয়াবা মাজে মাজে তেওঁলোকেও নিয়ে খুব সুন্দৰ আমি বিভিন্ন ধৰণৰ মানে ল'ৰা ছোৱালীয়ে নিবনুৱা সংস্থাপনৰ কাৰণে অনাই বনাই ঘূৰি ফুৰে চাকৰিৰ পিছত দৌৰি ফুৰে আমাৰ বন্ধু মিৰাজে এনেধৰণে কাম কৰি গৈছে দেখিছে এনেধৰণে কৰি গৈছে আপোনালোকৰ বিভিন্ন কাম তেখেতৰ ওপৰত দেখুৱাম
তেখেতে কেনেধৰণে কাম কৰি আছে দেখুৱাই যাম। মিৰাজ, আজিলৈকে মই এৰিছোঁ আৰু মই এনেধৰণৰ খেতি আপোনাৰ দেখুৱাই যাম দৰ্শকসকলক। ঠিক আছে, থেংক ইউ। ধন্যবাদ।